কথা বতৰাবোৰ হৈছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে আৰু অসম চৰকাৰে ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰো নি মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব ইয়াত আমি মেঘালয়ৰ চাকৰামি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰে ড্ৰাইভাৰ খিনিৰ কাৰণে খাই আছে আৰু এটা কথা অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব হাত ভাঙি দিয়া হ'ব ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত অসমৰ পৰা আমি কৈ দিছো এটা কথা কৈ দিছো মেঘালয়ৰ পৰা এখন গাড়ী গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব সিহঁতি মাৰিব আমি চাই থাকিম কথা হ'ল সিহঁতি মাৰিব গাড়ী ভাঙিব কলা কাপোৰ মাৰি মাৰি আমি চাই থাকিম এইবিলাক এইবিলাক কালা কাপোৰ পিন্ধিছিলে আমি বগা কাপোৰ পিন্ধিব লাগিব আমি শান্তিৰ প্ৰতি আমি অসমীয়া হওঁ কলা আমি অসমীয়া হয় কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় দেই আমি ইয়াত বহিম ইয়াত কৰি দিয়া হওক কোনো জিন্দাবাদ ক'ব নালাগে দৰকাৰ হলে ইয়াত আমি ত্ৰিপাল তৰি দিম ইয়াত বহিম সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীয়ে বাচাব চৰকাৰে কি কৰি আছে কথাটো সেইটোহে আমিতো ভিতৰত দেখিছো ন গাড়ীবোৰ আমাৰ চৰকাৰে কি কৰি মুখ্যমন্ত্ৰী নিমাত হৈ আছে সকলো নিমাত আমি বহি থাকিম ন আহিব লাগিব এইবাৰ পৰা নহব এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি অসমীয়া জাতি উদাৰ জাতি কওঁতে মাৰ খাই শেষ হৈছো এনে অৰুণাচলে মাৰিছে 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে এনেকে আমি জীয়াই থাকিম এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই আহ্বান কি থাকিব আপোনালোকৰ চৰকাৰে যদি একো নকৰে এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক তাৰ পৰা কথা বতৰাবোৰ হৈছে চৰকাৰখনে আমাক কি কৰিব বিচাৰে আমি মানে মাৰ খাই জীয়াই থাকিম নে কি ড্ৰাইভাৰসকল নথকা হেঁতেন শ্বিলঙৰ ব্যৱস্থা ভাঙি গ'ল মেৰুদণ্ড ভাঙি গ'ল আমাৰ মানুহবোৰক এনেকে মাৰিছে তাত ইয়াত কি মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি থকা নাই গুৱাহাটী চবকে খেদিম ইয়াত যদি বেছি গুণ্ডামি কৰিবলৈ হয় ফটোমি পাইছে এই যে মেঘালয়ৰ ল'ৰা ছোৱালীবোৰ ইয়াত পঢ়ি আছে আজিলৈকে আমাৰ মানুহে কিবা কৰিছে কাকো অনিষ্ট কৰা নাই এনেকে হলেতো পিটন দিম এতিয়া এইবিলাক ইয়াত নচলিব নাই আমি ইয়াত আছো আৰু এইটো স্থায়ী সমাধান লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।